তো আজি জানো আহক জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাৰ বিষয়ে। দেখা পাইছে স্ক্ৰীনত এটা জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰা। জৱাহৰলাল নেহৰু একটকীয়া মুদ্ৰাটো বনোৱা হৈছিল 1989ত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 6 গ্ৰাম, সাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। এই একটকীয়া মুদ্ৰাটো ভাৰতৰ 4টা মিনিটত বনোৱা হৈছিলে, বম্বে, কলকাতা, হায়দৰাবাদ, নয়ডা। কিন্তু স্ক্ৰীনত দেখা পোৱা এইটো হৈছে নয়ডাৰ মিনিটৰ মুদ্ৰা। চাই লওক, ইয়াত নয়ডা মিনিটৰ মিনমাৰ্ক দিয়া আছে ডট। তো এতিয়া মূল কথাটো হ'ল জৱাহৰলাল নেহৰু যদি এটা নয়ডা মিনিটৰ একটকীয়া আপোনাৰ হাতত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা 1 টকাৰ বৰ্তমান সময়ত মূল্য হৈছে 1500 টকা UNC কণ্ডিশ্যনত। এক্সট্ৰা ফাইন হ'লে 1000, ভেৰি ফাইন হ'লে 500 আৰু ফাইন কণ্ডিশ্যন হ'লে 300। তাৰমানে কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ হাতত কইনছটো কেনেকুৱা কণ্ডিশ্যনত আছে। তো আজি গম পালে জৱাহৰলাল নেহৰু নয়ডা মিনিটৰ এটা যদি 1 টকা আপোনাৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য কিমান। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। আৰু যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটো